Welcome to my channel Abidas Maths. মই আবিদা সুলতানাই আজি বেসিক কনসেপ্ট অফ জ্যামিতিৰ মৌলিক ধাৰণাৰ ওপৰত আলোচনা কৰিম। হাই স্কুল লেভেলত জ্যামিতি বুলিলে বহুতখিনিয়ে কভাৰ কৰে, কিন্তু মই আপোনালোকক বেসিক যিখিনি সেইখিনিহে দিম। আশা কৰোঁ আপোনালোকে মোৰ ক্লাছৰ পৰা উপকৃত হ'ব। প্ৰথমতে আহো বিন্দুলৈ। এটা ফুট দিলে তাক বিন্দু বুলি কোৱা হয়। এই বিন্দুৰ পৰা যদি মই এনেকৈ টানি দিওঁ অসীমলৈ, তাৰ নাম হ'ব ৰশ্মি। দুইপিনে যদি বঢ়াই দিয়া হয় তাৰ নাম ৰেখা। আৰু এই ৰেখাটোক যদি খণ্ড কৰা হয়, দুইপিনে যদি এনেকুৱা খণ্ড কৰা হয় তাৰ নাম ৰেখা খণ্ড। ৰেখা খণ্ড। এতিয়া দুডাল ৰশ্মিয়ে এটা প্ৰান্তবিন্দুৰ পৰা দুডাল ৰশ্মিয়ে এটা কোণৰ সৃষ্টি কৰে। এইটো এটা কোণ, ইয়াক কোৱা হয় কোণ। ইয়াৰ নাম প্ৰান্তবিন্দু বা আদিবিন্দু বুলিও কয়। প্ৰান্তবিন্দু বা আদিবিন্দু। এই ৰশ্মি ইয়াৰ কোণ যেতিয়া সৃষ্টি হয় তাৰ নাম বাহু, ইয়াৰ নাম বাহু। আৰু এই মাজৰ এইখিনিক কোৱা হয় কোণ। কোণ বিভিন্ন ধৰণৰ আছে, সূক্ষ্ম কোণ, সমকোণ, স্থূলকোণ। আপোনালোকে আগতে পাই আহিছে সমকোণটো কি 90 ডিগ্ৰী। যদি কোণৰ জোখৰ মাপ 90 ডিগ্ৰী হয় তাৰ নাম সমকোণ। 90 ডিগ্ৰী হ'লে তাৰ নাম সমকোণ। 90 ডিগ্ৰীতকৈ কম হ'লে, যদি 90 ডিগ্ৰীতকৈ কম হয় কোণৰ জোখ, তাৰ নাম সূক্ষ্ম কোণ। 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় আৰু 180 ডিগ্ৰীতকৈ যদি সৰু হয়, তেনেহ'লে সেই কোণৰ নাম হ'ল স্থূলকোণ। ত্ৰিভুজ তিনিওটা বাহুৰে আগুৰা সমতলিক ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। তিনিওটা বাহুৰে আগুৰা সমতলিক ক্ষেত্ৰটো সমতলিক হ'ব লাগিব। তিনিওটা বাহুৰে আগুৰা সমতলিক ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে, তিনিওটা কোণ থাকে আৰু তিনিটা বাহু থাকে। এতিয়া এটা ত্ৰিভুজ গঠন হ'বলৈ দুটা ধৰ্ম লাগিব। এই কোণ তিনিটাৰ যোগফল, যিকোনো ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। আৰু যিকোনো দুটা বাহুৰ মাপ তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব। যিকোনো দুটা। ইয়াত মই AB যোগ BC লিখিছোঁ, BC যোগ AC লিখা যায়, AC যোগ AB। এইবিলাক বাহুৰ মাপ, এইবিলাক একো নাই, বাহুৰ মাপ। এটা উদাহৰণ চাওক। যদি এটা ত্ৰিভুজৰ বাহুৰ মাপ যদি মই এনেকৈ দিওঁ 3, 13 আৰু 9, তিনিটা বাহুৰ মাপ এনেকৈ দিছোঁ ত্ৰিভুজৰ। 3 যোগ 13 সমান কিমান হ'ব? 16। এইটো 9তকৈ ডাঙৰ। 13 যোগ 9 22 গেটাৰটো কিহতকৈ ডাঙৰ? 3তকৈ ডাঙৰ। তাৰপিছত আহিল 3 যোগ 9 সমান কিমান? 12। এইটো কি? 13তকৈ সৰু। আছিলে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপ তৃতীয় বাহুতকৈ ডাঙৰ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ হয়, ধৰ্ম হয় ত্ৰিভুজৰ। এই দুটা ধৰ্ম নোহোৱাকৈ কেতিয়াও ত্ৰিভুজ হ'ব নোৱাৰে। আপোনালোকৰ প্ৰশ্নত আহিব পাৰে, এনেকুৱা বাহু দিয়া থাকিব পাৰে, এইটো ত্ৰিভুজ গঠন হ'বনে? ত্ৰিভুজৰ কি? যিকোনো দুটা বাহুৰ মাপ তৃতীয় বাহুতকৈ ডাঙৰ। এইটো কি ডাঙৰ নহ'ল, এইটো কি হ'ল? সৰু হ'ল। তেনেহ'লে এনেকুৱা জোখৰ 3, 13, 9 এনেকুৱা জোখ স্কেলেৰে যদি আমি জোখ লওঁ 3 চেণ্টিমিটাৰ, 13 চেণ্টিমিটাৰ, 9 চেণ্টিমিটাৰ জোখৰ, আমি ত্ৰিভুজ গঠন কৰিব নোৱাৰোঁ। এইটো কি ত্ৰিভুজ গঠন নহ'ব। এতিয়া বাহুৰ ফালৰ পৰা ত্ৰিভুজ তিনি প্ৰকাৰৰ। সমবাহু, যদি তিনিওটা বাহু সমান হয়, তিনিওটা বাহুৰ মাপ যদি সমান হয় তাৰ নাম সমবাহু। যদি দুটা বাহুৰ মাপ সমান হয়, এই দুটা বাহুৰ মাপ সমান, তাৰ নাম সমদ্বিবাহু। সমদ্বিবাহু। আৰু যদি ত্ৰিভুজৰ বাহুৰ মাপ বেলেগ বেলেগ হয়, তিনিওটা বাহুৰ মাপ বেলেগ বেলেগ, সেইবিলাকক কোৱা হয় বিষমবাহু। এইটো হ'ল বাহুৰ ফালৰ পৰা ত্ৰিভুজ তিনি প্ৰকাৰৰ। ঠিক সেইদৰে কোণৰ ফালৰ পৰা ত্ৰিভুজ তিনি প্ৰকাৰৰ। এটা হ'ল সমকোণী, যাৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী। সমকোণী। সূক্ষ্মকোণী, তিনিওটা কোণৰ মাপ প্ৰতিটোৰে মাপ 90 ডিগ্ৰীতকৈ সৰু। এইবিলাক হ'ল সূক্ষ্মকোণী। এই ত্ৰিভুজৰ কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, এইটো বেছি হ'ব, এইটো জুখিলে। এনেকুৱা কোৱা হয় স্থূলকোণী। তেনেহ'লে আপোনালোকে কি পালে? বাহুৰ ফালৰ পৰা ত্ৰিভুজ তিনি প্ৰকাৰৰ: সমবাহু, সমদ্বিবাহু আৰু বিষমবাহু ত্ৰিভুজ। আৰু কোণৰ ফালৰ পৰা সূক্ষ্মকোণী, সমকোণী আৰু স্থূলকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ
এই দীঘল বাহুটোক কোৱা হয় কৰ্ণ আৰু বাকি দুটা বাহু এটা ভূমি বুলি ক'লে আনটোক কোৱা হয় উন্নতি এটো কৰ্ণ এটো ভূমি এটো উন্নতি এটা সূত্ৰ আছে কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ যোগ উন্নতি উন্নতি বা লম্ব বুলি কয় কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ ইয়াক কোৱা হয় পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ কেতিয়াবা এনেকৈ দিয়ে এটো সি লিখে এটো বি লিখে এটো এ লিখে এনেকৈ লিখে c স্কয়াৰ ইকুৱেল টু a স্কয়াৰ প্লাস b স্কয়াৰ কেতিয়াবা এটো h বুলি লিখা হয় কেতিয়াবা h ও লিখে এটো b মানে বেস b মানে বেস p মানে পারপেন্ডিকুলার ac স্কয়ার ইকুৱেল টু b স্কয়াৰ প্লাস p স্কয়াৰ বুলি লিখা হয় আপোনালোকে মনত ৰাখিব কৰ্ণ স্কয়াৰ এটো কোৱা হয় কৰ্ণ বা অতিভুজ কৰ্ণৰ আন এটা নাম অতিভুজ এনে সচৰাচৰ হাইস্কুল লেভেলত প্ৰশ্ন আহে সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটোৰ নাম কি সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটোৰ নাম কৰ্ণ বা অতিভুজ তাৰ পিছত আহিল ত্ৰিভুজৰ পৰিসীমা পৰিসীমা মানে চাৰিওপিনৰ বাহুৰ যোগ যিকোনো ত্ৰিভুজৰ ইয়াত তিনিটা বাহু আছে তিনিটা বাহুৰ যোগফল ইয়াক কোৱা হয় পৰিসীমা আৰু কালি হাফ ইনটু ভূমি পূৰণ উন্নতি মনত ৰাখিব এই উন্নতিটো কি উন্নতি হল শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব এনেকুৱা লম্ব এনেকুৱা লম্ব এনেকুৱা লম্ব এইবিলাকক কোৱা হয় উন্নতি এটা ত্ৰিভুজ আঁকিছো এবিসি ত্ৰিভুজ আঁকিছো এই এটো কোৱা শীৰ্ষবিন্দুৰ পৰা এটো বিপৰীত বাহুলৈ যেটো লম্ব ইয়াৰ মান কিমান 90 ডিগ্ৰী ইয়াৰ মান 90 ডিগ্ৰী লম্ব ইয়াৰ নাম হল উন্নতি ইয়াক কি বুলি কোৱা হয় উন্নতি আৰু এটো হল মাজৰ বিন্দু নাম দিছো ই ইয়াৰ নাম মধ্যমা ঠিক হেদৰে বি বিন্দুৰ পৰা যদি এনেকে টানি দিও বি বিন্দুৰ পৰা যদি মই এনেকে টানি দিও এটা উন্নতি হ'ব এটা মধ্যমা হ'ব এনেকে মধ্যমা হ'ব ঠিক হেদৰে সি বিন্দুৰ পৰাও হ'ব তেনেহলে এটা ত্ৰিভুজৰ কেইডাল উন্নতি থাকে তিনিডাল উন্নতি থাকে আৰু এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে মনত ৰাখিব ত্ৰিভুজৰ মধ্যমা কেইডাল তিনিডাল আৰু উন্নতিও তিনিডাল এটা ত্ৰিভুজ আঁকিছো ত্ৰিভুজৰ এনেকে বাহুবিলাক যদি বঢ়াই দিয়া হয় এনেকে যদি বঢ়াই দিয়া হয় তেনেহলে এই কোণবিলাক সৃষ্টি কৰিব এই বাহিৰৰ যিবিলাক কোণ তাৰ নাম বহিকোণ আৰু ভিতৰৰ যিবিলাক কোণ ইয়াৰ নাম অন্তকোণ এটা সূত্ৰ আছে এই বহিকোণটো দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান ইয়াৰ নাম যদি 1 দিও ইয়াৰ নাম যদি 2 আৰু 3 দিও 1 নম্বৰ কোণৰ মাপ 2 আৰু 3 মাপৰ সমান 1 নম্বৰ কোণৰ মাপ 2 আৰু 3 সমান বহিকোণ দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান এটা প্ৰশ্ন যদি হয় যে সমকোণী ত্ৰিভুজৰ এটো সমকোণী ত্ৰিভুজ ইয়াৰ যদি যিকোনো এটা সূক্ষ্মকোণৰ মাপ 36 ডিগ্ৰী হয় তেনে আনটো সূক্ষ্মকোণৰ মাপ কিমান হ'ব প্ৰশ্ন আহিব পাৰে এটা সমকোণী ত্ৰিভুজ এটা সূক্ষ্মকোণৰ মাপ 36 ডিগ্ৰী তেনে আনটো কোণৰ মাপ কিমান হ'ব এটো 90 ডিগ্ৰী হ'ব সমকোণী ত্ৰিভুজৰ মনত ৰাখিব যে সূক্ষ্মকোণ দুটাৰ মাপৰ সমষ্টি সদায় 90 ডিগ্ৰী তেনে এই কোণ দুটাৰ যোগফল কিমান হ'ব 90 তেনে আনটো কোণ কিমান হ'ব 90 পৰা 36 টো যদি বিয়োগ কৰা যায় 54 ডিগ্ৰী মনত ৰাখিব যে সমকোণী ত্ৰিভুজৰ দুটা সূক্ষ্মকোণৰ যোগফল 90 ডিগ্ৰী যিকোনো দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় দুটা কোণৰ নাম দিছো a আৰু b যদি কোণৰ যোগফল 90 ডিগ্ৰী হয় এটা কাণ্টৰ পূৰক বুলি কোৱা হয় পূৰক কোণ আৰু যদি যিকোনো দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তাক কোৱা হয় সম্পূৰক কোণ যেনেকুৱা 36 ডিগ্ৰী প্লাস 54 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী এই 36 ক 54 ৰ পূৰক বুলি কোৱা হয় 54 ক 36 ৰ পূৰক বুলি কোৱা হয় ঠিক সেইদৰে যদি 180 হয় তেনেহলে এটা কাণ্টৰ সম্পূৰক বুলি কোৱা হয় তাৰ পিছত আহিল ত্ৰিভুজৰ সৰ্বসমতা যিকোনো দুটা ত্ৰিভুজ সৰ্বসম হ'বলৈ তাৰে কেইটামান স্বীকাৰ্য আছে শৰ্ত আছে হেকেটা হ'ব লাগিব যদি ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ অনুৰূপ বাহুৰ মাপ যদি সমান হয় তেনেহলে এই ত্ৰিভুজৰ দুটা সৰ্বসম বুলি কোৱা হয় এনেকৈ আমি লিখো a b c সৰ্বসমৰ চিন হল এটো
এবিৰ লগত কি সমান PQ আগত লিখিম PQR সৰ্বসম ইয়াক কোৱা হয় বাহু 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 স্বীকাৰ্য SS স্বীকাৰ্য বাহু 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 স্বীকাৰ্য বুলি কয় আৰু যদি যিকোনো দুটা বাহুৰ মাপ সমান অনুৰূপ বাহুৰ মাপ সমান আৰু মাজৰ কোণটো যদি সমান হয় তেনেহলে ত্ৰিভুজটো সৰ্বসম তাক কোৱা হয় SAS বাহু কোণ বাহু বাহু কোণ বাহু স্বীকাৰ্য দুটা অনুৰূপ কোণ আৰু মাজৰ বাহুটো যদি সমান হয় সেই স্বীকাৰ্যৰ নাম ASA কোণ বাহু কোণ স্বীকাৰ্য বুলি কয় এতিয়া চাওক প্ৰশ্ন হয় যদি বাহুকোণ তিনিটা যদি সমান হয় কোণ তিনিটা যদি সমান হল তেনেহলে ত্ৰিভুজ দুটা সৰ্বসম হ'বনে নাই তেনেহলে কি ত্ৰিভুজ দুটা সৰ্বসম নহব কোণ তিনিটা সমান হলে ত্ৰিভুজ দুটা সৰ্বসম হ'ব পাৰে নহব পাৰে কিন্তু ত্ৰিভুজ দুটা কি হ'ব তেতিয়া সদৃশ হ'ব তেতিয়া তাক কি বুলি কয় সদৃশ এনেকুৱা চিন এটো S2 এনেকে বেকা হৈ থাকে এটো কি বুলি কয় সদৃশ সদৃশ তেনেহলে আমি কি পালো সৰ্বসম হ'বলৈ বাহু তিনিটা সমান হ'ব লাগিব কোণ দুটা কোণ মাজৰ বাহুটো সমান হ'ব লাগিব বাহু মাজৰ কোণটো সমান হ'ব লাগিব আৰু এটা শৰ্ত আছে দুটা কোণ যদি সমান হয় আৰু এটা বাহু যদি সমান হয় তেতিয়া সৰ্বসম হ'ব আৰু RHS সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই অতিভুজটো সমান এটা কোণ সমকোণ আৰু যিকোনো বাহু এটা যদি সমান হয় তাক কোৱা হয় RHS শৰ্ত ৰাইট এংগল হাইপোটেনাস সাইড এতিয়া চাওক এইমাত্ৰ আলোচনা কৰিলো যে কোণ তিনিটা সমান হলে সৰ্বসম নহয় কিন্তু সদৃশ হয় সৰ্বসম আৰু সদৃশৰ মাজত পাৰ্থক্য আছে সৰ্বসম হ'বলৈ বাহুৰ মাপ কোণৰ মাপ গটেখিনি সমান হ'ব লাগিব কিন্তু সদৃশ হ'বলৈ বাহুৰ দুটা ত্ৰিভুজৰ বাহুৰ অনুপাতহে সমান হ'ব কিন্তু কোণ সমান হ'ব লাগিব অনুপাত বিলাক বাহুৰ অনুপাত ধৰক এটো এটা আছে 4 এটোৰ আছে 6 এটোৰ আছে 2 এটোৰ আছে 3 তেনেহলে এই এবিৰ বাহুৰ মাপ আৰু পিকিউৰ বাহুৰ মাপ 4/6 2/3 9/18 গটেকেটা যদি মই সমাধান কৰো এনেকে তেনেহলে তিনিটা বাহুৰ মাপ কি হল সমান নহল তেনেহলে এনেকুৱা যদি বাহুৰ মাপ থাকে এটো কি সদৃশ নহয় কিন্তু যদি যিকোনো দুটা বাহুৰ অনুপাত আৰু মাজৰ কোণটো সমান এই কোণটো সমান তেনেহলে এটো কি হ'ব কো সদৃশ হ'ব তো সদৃশৰ কিছুমান শৰ্ত আছে এক নম্বৰ শৰ্ত হল তিনিটা কোণ বা যিকোনো দুটা কোণ সমান হ'ব লাগিব এটো সদৃশ যিকোনো এটা কোণ আৰু দুফালৰ দুটা বাহুৰ অনুপাত সমান নহয় কিন্তু অনুপাত যদি সমান হয় তেতিয়াও কি ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এটা সমবাহু ত্ৰিভুজ সমবাহু মানে কি কৈছিলো তিনিটা বাহুৰ মাপ সমান যেতিয়া ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ সমান হ'ব তেতিয়া তিনিটা কোণৰ মাপও সমান হ'ব আৰু এই প্ৰতিটো কোণৰ মাপ কিমান 60 ডিগ্ৰী প্ৰতিটো কোণৰ যোগ কিমান হ'ব 60 ডিগ্ৰী যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগৰ মাপ 60 ডিগ্ৰী বিলা সৰু সুৰা কথা তথাপি আপোনালোকে মনত ৰাখিব বেসিক কনসেপ্টখিনি আপোনালোকে ক্লিয়াৰ কৰক নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব নেক্সট ক্লাছত মই চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ নেক্সট ক্লাছত মই চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম আপোনালোকে চাই থাকক নেক্সট ক্লাছত মই চতুৰ্ভুজ বৰ্গ ৰম্বাস সামন্তৰিক এবিলাকৰ বিষয়ে আপোনালোকক যিখিনি বেসিক কনসেপ্ট মৌলিক ধাৰণাখিনি দি যাম আশা কৰো আপোনালোকৰ মংগল হ'ব আজিলৈ ইমানে